বেংক সেটআপ আহিলে কেনেকৈ জানিবা এইটোত বেংক সেটআপ আহিছে এইটোত অহা নাই আপোনালোকে এতিয়া মই আপোনাক বুজাই দিছোঁ বেংক সেটআপ আহিলে কেনেকৈ জানিবা এইটো বেংক সেটআপ আহিছে এইটো প্ৰফাইলত এই যে প্ৰফাইলটো মই ভালকৈ বুজাই দিছোঁ এইটো ৰহিম তোমাৰ বেংক সেটআপ আহিছে হয় না আৰু এইটো পৰিয়াল চাওক ইয়াত মই দিছোঁ এইটো পৰিয়াল বেংক সেটআপ অহা নাই ইয়াত চাওক বেংক সেটআপ নাই ইয়াতে বেংক সেটআপ আহিছে কিন্তু হা ইয়াত চাওক মই দিছোঁ ইয়াত বেংক সেটআপ আহিছে আৰু ইয়াত অহা নাই আৰু এইটো পৰিয়াল হৈছে কাৰ এইটো হৈছে এই ভাই মোল্লা ভাই এইটো আপোনাৰ হয় না তা আপোনাৰ বেংক সেটআপ আহিলে আপুনি কেনেকৈ জানিব এই যে এইটো দেখা পাইছে এইটো চাইছে এইটো এনেকৈ আপোনাৰ যেতিয়া আহিব তেতিয়া মানে বেংক সেটআপ আহিব তা বুজি পালে আপোনাৰ বেংক সেটআপ কেনেকৈ আহে কোন ঠাইত আহিব এতিয়া মই আপোনাক ভালদৰে বুজাই দি আছোঁ যেতিয়া আপুনি বেংক সেটআপ আহিব ভালদৰে নাজানা যে মই আহিব বেংক সেটআপ ক'ত দুটা ঠাইত আহে ভালদৰে শিকি লোৱা বেংক সেটআপটো ক'ত আহে আপোনাৰ ফেচবুকৰ বেংক সেটআপ ঠিক আছে এতিয়া মই এই দুটা যে প্ৰফাইল আছে যে এই দুটা প্ৰফাইল যে আছে এতিয়া মই আপোনাক বুজাই দিম বেংক সেটআপ এইটো প্ৰফাইলত অহা নাই আৰু চেক ক'ত কৰিব ইয়াত যে আহিছে এই বস্তুটো ক'ত আহে আৰু এইটো আহিছে আপোনাৰ এই ভাই আচ্ছা তুমি ক'ৰ পৰা আহিছা এটা মই মানকাছাৰ সমষ্টিৰ পৰা আহিছোঁ মই হাচিমাৰী এৰিয়াত থাকোঁ আৰু হয় ডিষ্ট্ৰিক্ট কি পৰে তোমাৰ মোৰ ডিষ্ট্ৰিক্ট সাউথ চালমাৰা মানকাছাৰ নতুন ডিষ্ট্ৰিক্ট মানে অসমৰে হয় আৰু তুমি ক'ৰ পৰা আহিছা জলেশ্বৰ তোমাৰ ডিষ্ট্ৰিক্ট গোৱালপাৰা ডিষ্ট্ৰিক্ট না তুমি নদী পাৰ হৈ আহিছা তুমিও মই নদী পাৰ হৈ আছোঁ মানে তুমি বেলেগকৈ আহিছা ই বেলেগকৈ আহিছে না হয় তুমি তাক চিনি পোৱা কিন্তু ফেচবুকত বন্ধু এটা চিনাকি হ'ব লাগিব এতিয়া হয় না তো যিয়ে নহওক আপোনালোকক মই কি ক'লোঁ আহিছে ক'ৰ পৰা জলেশ্বৰৰ পৰা ই আহিছে জলেশ্বৰৰ পৰা এই ভাই আৰু এই ভাই আহিছে আমাৰ মানকাছাৰৰ পৰা ঠিক আছে এতিয়া এই ভাইৰ ছেটআপ আহিছে এই ভাইৰ বেংক সেটআপটো মই এতিয়া কৰিম এই বেংক সেটআপটো মই কৰিম এতিয়া আপোনাৰ বেংক সেটআপটো অলপ পিছত কৰিম ঠিক আছে আৰু এইটো ভিডিঅ' মই কিয় বনাইছোঁ যিসকলে নাজানে যে বেংক সেটআপটো কেনেকৈ আহিব যেনেকৈ আপুনিতো নাজানে বেংক সেটআপ কেনেকৈ আহিব তা আপোনাক বুজি দিলোঁ যে এনেকুৱা বেংক সেটআপ আপোনাৰ আহিব যেতিয়া আপোনাৰ আহিব তেতিয়া মই কৰাই দিম আৰু এইটো যেতিয়া আহে তেতিয়া কি আনিব লাগিব আপোনাক পান কাৰ্ড বেংকৰ পাছবুক তুমি আনিছা পান কাৰ্ড বেংকৰ আনিছা ফটো আনলে হৈ গ'ল কোনো অসুবিধা নাই ঠিক আছে তাতে আমাৰ IFC কোড আৰু কি বেংকৰ একাউণ্ট নম্বৰটো দিব লাগিব লগতে পান কাৰ্ডৰ নাম্বাৰ দিব লাগিব ঠিক আছে বুজি পালে এতিয়া মই আপোনাক বুজাই দি আছোঁ এই ছেটআপটো ক'ত আহিছে আৰু ইয়াত যে অহা নাই ইয়াত আপুনি কেনেকৈ আহিব চাওক ইয়াতে মই প্ৰথম ডেছবৰ্ডত গ'লোঁ চেক কৰিম মই মোৰ বেংক সেটআপ ক'ত আহিব এইটো ক'ত আহিব ইয়াতে কেনেকৈ আহিব এই ওপৰত যাম মই মনিটেশ্যনটো ইয়াত নাই চেক কৰিলোঁ আৰু এটা জেগাত ক'ত চেক কৰিম মই বেক কৰিম আৰু প্ৰথম ডেছবৰ্ডত যাম ভালকৈ বুজি লওক এই যে পে আউট আছে না পে আউট এইটো এই ইয়াত ক্লিক কৰিম ইয়াতে পে আউটত ইয়াত চাম চাওক ইয়াত বেংক সেটআপ নাই এইটো নহয় আৰু চাইন আপ নাও এইটো নকৰিবা আৰু এইটোও নহয় কিন্তু ঠিক আছে এইটোও নহয় এতিয়া বুজি পাইছা মানে ইয়াত মানে বেংক সেটআপ অহা নাই আৰু এইবাৰ মই এইটো ফেমিলিত যে বেংক সেটআপটো আহিছে মই ক'ত কেনেকৈ গম পাম এই চেম জেগাত মই চেক কৰিম এইটো য'ত চেক কৰিছোঁ ইয়াত মই চেক কৰিম কেনেকৈ চেক কৰিম এই যে প্ৰফাইল ডেছবৰ্ডত মই যাম গৈ কিনে এই মই তলত যাম এনেকৈ এই যে পে আউটত যাম পে আউট চাওক পে আউট এইটো বেংক সেটআপ এতে চাওক ইয়াতো এই এটা চাওক দেখা পাইছে এইটো কিন্তু বেংক সেটআপ আপোনালোকে বহুতে কিন্তু গম নাপায় এইটো যে বেংক তুমি জানা মই জানা নাই তুমি নাজানা আপোনাৰ হয় কিন্তু এইটো বেংক সেটআপ এইটোও বেংক সেটআপ ইয়াত যদি মই ক্লিক কৰোঁ ফিনিচাৰ এই বেংকৰ সেটআপ মানে ফিল আপ কৰা অপশ্যনটো আহিব ওলাব কিন্তু ইয়াত যদি আপোনাৰ কিবা যদি নোলায় আপুনি বেক কৰিব আৰু ক'ত যাব পাৰ্চনেল ডেছবৰ্ড আৰু যাব এই ওপৰত যাব এনেকৈ এই ওপৰত এনেকৈ যাব এই মনিটেশ্যন এই যে এইটো বেংক সেটআপ দেখা পাইছে মানে দুই ধৰণে বেংক সেটআপ আহে কিছুমানৰ ইয়াত নাহে কিন্তু কিছুমানৰ ইয়াত নাহিলে এই ভিতৰত যাই চেক কৰিব লাগিব বুজি পালা আৰু গতিকে আপোনালোকৰো যিসকলৰ বেংক সেটআপ অহা নাই মই যেনেকৈ চেক কৰিলোঁ এইটো স্পষ্ট কৰি ভালকৈ বুজাই দিছোঁ এনেকৈ কৰি চাগে আপোনাক কোনেও বুজাই নিদিব দুটা বলতে মই এই ভাইক অলপ ৰখাই কিনে যাব ওলাইছে কাৰণ নদী পাৰ হ'ব তুমি না অলপ ৰখাই কিনে ভিডিঅ'টো কিয় বনাইছোঁ যিসকলে এনেকুৱা ধৰণৰ প্ৰব্লেম আছে সেইটো ছল্ভ কৰিব পাৰিব হয় না গতিকে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো যিসকলৰ কাৰণে বেংক সেটআপ অহা নাই এনেকৈ আপোনাৰ বেংক সেটআপটো আহিব ঠিক আছে আৰু যদি আপোনালোকৰ মোৰ নাম্বাৰ লাগে যদি আপুনি বেংক সেটআপটো কৰিও পোৱা নাই মোৰ হোৱাটছআপ নাম্বাৰ লাগিলে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিবা এতিয়া ছাবস্ক্ৰাইব কৰা নাম্বাৰটো ক'ত পাবা ছাবস্ক্ৰাইব কৰাৰ পাছত মোৰ প্ৰফাইলতে তুমি যেতিয়া মোক ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইবাৰ লাইভটো মই খোল খাম আৰু মই ডেইলি ছাবস্ক্ৰাইবাৰ লাইভ আহোঁ ৰাতিপুৱা মই 10 বজাৰ নৰ্মেল লাইভ আহোঁ তাৰ লগত মই আৰু এটা লাইভ আহোঁ 2 মিনিটৰ কাৰণে ছাবস্ক্ৰাইবাৰ লাইভ সেই লাইভটোত মোৰ নাম্বাৰটো কেপশ্যনত দিয়া থাকে সেইটো লাইভ কোনে দেখা হ'ব জানা তোমালোকে ফেচবুকত গুগল পে' ফোন পে' কৰি ছাবস্ক্ৰাইব কৰিলেহে মোৰ নাম্বাৰটো পাবা বুজিছা ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'বা তেতিয়া মোক স্ক্ৰীনশ্বট পঠাই দিবা তেতিয়া মই তোমাৰ প্ৰব্লেমটো চাম আৰু তুমি ঘৰত থাকিও মই তোমাৰ বেংক সেটআপটো কৰাই দিব পাৰিম ঠিক আছে আৰু যদি আপোনালোকে মোৰ ঘৰত আহিব বিচাৰে মোৰ ঘৰত ডিষ্ট্ৰিক্ট ধুবুৰী বহলপুৰ নাটপাৰা গুগল মেপত চাৰ্চ কৰিবা অপূৰ্ব নাথ ফেচবুক অফিচ মোৰ ঘৰৰ লোকেশ্যন পাইছে মানে মোৰ ঘৰতে মই অফিচ বনাই লৈছোঁ ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব